আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ অহাকালি জুবিন গাৰ্গৰ অবৰ্তমানত প্ৰথমটো জন্মদিন আৰু ঠিক তাৰ পাক মুহূৰ্তত কিছুমান খুব ডাঙৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে আহিছে। আপোনালোকে সকলোৱে জানে যোৱাকালি ক্ৰছ কাৰেণ্টৰ RTI কিছুমান কথা খোলোচা হৈছে, আজি আৰু এটা বিশেষ কথা খোলোচা হৈছে। সেই প্ৰসংগত মই আজি এই সংবাদমেলখন আয়োজন কৰিছো। আপোনালোকে সকলোৱে জানে যে এখন RTI কৰা হৈছিল 6 নৱেম্বৰত আবেদন কৰা হৈছিল। তাৰ পিছত তথ্য জনাৰ অধিকাৰৰ ধাৰা 8 কৰ যে তদন্ত প্ৰক্ৰিয়া চলি থকা সময়ত কিছুমান তথ্য দিব নোৱাৰে বুলি কৈছিল, যিটো সম্পূৰ্ণ অপ্ৰাসংগিক। কাৰণ ইতিমধ্যে যাক অভিযোগ অনা হৈছে তেওঁলোক কাৰাগাৰৰ ভিতৰত, আৰু যিকেইটা প্ৰশ্ন মূলত কৰা হৈছিল সেইকেইটা আৰ্থিক লেনদেনৰ ক্ষেত্ৰত প্ৰশাসনীয় যিটো তাত কাৰ্যকলাপ চলিছিল এই নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত পতাৰ ক্ষেত্ৰত, সেই ক্ষেত্ৰতে প্ৰশ্ন কৰা হৈছিল। সেইকাৰণে এইটো এটা সম্পূৰ্ণ বিদেশ মন্ত্ৰালয়, ভাৰতৰ বিদেশ মন্ত্ৰালয় নিজৰ গা বচোৱাৰ কাৰণে এটা অজুহাত হিচাপে লৈছে। তথ্য জনাৰ অধিকাৰৰ এই যিটো ধাৰা 8 কটোক এটা অজুহাত হিচাপে লৈছে। কিন্তু আজি আৰু এটা ভয়ানক তথ্য আহিছে। এই তথ্যটো হৈ গ'ল এইখন RTI কৰা তথ্য। RTI বিচাৰিছিল, RTI খন যেতিয়া বিদেশ মন্ত্ৰালয়ে নকৰিলে তেতিয়া এক্ট ইষ্ট বিভাগৰ এখন RTI কৰা হৈছিল। RTI এখন পত্ৰ ওলাইছে কোন মাহৰ 19 তাৰিখে, ছেপ্টেম্বৰৰ 19 তাৰিখে 7 বজাত এটা ৱেলকাম ডিনাৰ আছিল। নৰ্থ ইষ্ট ফেষ্টিভেলৰ এটা ৱেলকাম ডিনাৰ আছিল সন্ধিয়া 7 বজাত। সেই ৱেলকাম ডিনাৰটো কোনে আয়োজন কৰিছিল তাক ৰাজহুৱা কৰিব লাগে। আমি প্ৰত্যাহ্বান জনাইছো বিদেশ মন্ত্ৰালয়ক যে আপোনালোকে ৰাজহুৱা কৰক যে 19 তাৰিখৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিটো ৱেলকাম ডিনাৰ আছিল সেইটো কোনে আয়োজন কৰিছিল। আৰু এটা কথা আমি শুনিবলৈ পাইছো যে তাত দুটা ফেষ্টিভেলৰ, নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে দুটা হল বুক কৰা হৈছিল। তাৰে এটা হল কোনে বুক কৰিছিল সেই কথা ৰাজহুৱা হ'ব লাগে। এয়া আমাৰ ৰাইজৰ দলৰ ফালৰ পৰা আহ্বান আৰু অসম চৰকাৰক, ভাৰত চৰকাৰক, বিজেপি শাসিত এই ভাৰত চৰকাৰ আৰু অসম চৰকাৰক এই ৰাইজৰ দলৰ ফালৰ পৰা এইকেইটা প্ৰশ্ন কৰি আমি প্ৰত্যাহ্বান জনাইছো। আপোনালোকৰ যদি সৎ সাহস আছে ৰাজহুৱা। এইবোৰ কথা বাদ দিলো, মুখ্যমন্ত্ৰীয়ে এইবোৰ কথাটো গা নলৰে, অসমৰ আৰক্ষীৰ সেই সৎ সাহস নহয়। কিন্তু আজি যেতিয়া মুখ্যমন্ত্ৰীয়ে নিজৰ চৰকাৰখনৰ মুৰব্বীজনক কয় যে প্লিজ স্পীক, এই বিষয়ে কথা পাতক, হাইকমিছনে যেতিয়া কৈছে যে আমি, হাইকমিছনে কি কৈছে মই 2 নম্বৰ পইণ্টটো পঢ়ি দিছো, গোটেইখিনি পঢ়িলে যথেষ্ট সময় যাব। I am writing regarding the 4th Northeast India Festival being organized by the High Commission of India in Singapore from 19 to 21 September 2025. We appreciate the enthusiastic participation from all our Northeast states. ইয়াৰ পিছত আৰু বিদেশ মন্ত্ৰালয়টো কাৰ অধীনত? বিদেশ মন্ত্ৰালয় কাৰ অধীনত? বিদেশ মন্ত্ৰালয়ৰ মন্ত্ৰীগৰাকীক কোনে নিযুক্তি দিছে? কোনে বাছনি কৰি মন্ত্ৰী পাতিছে? এই প্ৰশ্নৰ উত্তৰ বিজেপি দলে দিব লাগিব, বিজেপি শাসিত ভাৰত চৰকাৰে দিব লাগিব, অসমৰ বিজেপি চৰকাৰে দিব লাগিব, আৰু অসমৰ বিজেপি দলে ইয়াৰ উত্তৰ দিব লাগিব। আৰু তেওঁলোকে কওক যে RTI তথ্যত যে ছিংগাপুৰৰ উচ্চায়ুক্তই ডক্টৰ শিল্পাক আম্বুলে মিছা কথা কৈছে। কওক তেখেতসকলৰ যদি সৎ সাহস আছে। সেইকাৰণে মই কৈছো, বাৰম্বাৰ এটা কথা কৈ আহিছো
যে এই যে খনা পিটিকা চামকানু মহন্ত ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মা কি নাম আর আছে বিজেপির যে যেটু যুব সংস্থাটো আছে কি নাম বিজেপির যেটু ইউথ অর্গানাইজেশন যুব মৰ্চাৰ কামৰূপ জিলাৰ যে তেখেত এগৰাকী দায়িত্ব আছিল এই সিদ্ধাৰ্থ শৰ্মা বোলাজন জুবিন গাৰ্গৰ যিগৰাকী মেনেজাৰ অন্যতম অভিযুক্ত জেলৰ ভিতৰত আছে তেওঁ যে বিজেপিৰ সদস্য আছিল এটোতো ইতিমধ্যে ৰাজহুৱা হৈ গ'ল চামকানু মহন্তৰ যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লগত যি খনা পিটিকা সেয়াও স্পষ্ট হৈ গ'ল তাৰ পিছতো বিজেপিয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে চালে বেৰে কোবাই তেওঁলোকে এই দোষটো তেওঁলোক যে ইয়াৰ লগত জড়িত নহয় তাক প্ৰমাণ কৰিবলৈ ইমান দিনে চেষ্টা কৰি আছিল কিন্তু আজি এইটো স্পষ্ট হৈ গ'ল এইখন আৰটিআই তথ্যৰ পৰা এই কথা স্পষ্ট হৈ গ'ল এই মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ মুৰব্বীজনক অনুৰোধ জনাইছে প্লিজ স্পিক নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে তাৰপিছত মই আৰু এটা কথা কৈ দিওঁ for this occasion 4 number point to RTI sir I would like to invite you to attend the inaugural sessions of NEIF on 19 September 2025 along with the delegations of officials entrepreneurs trades cultural troops from Assam ইয়াৰ পিছত বিজেপি চৰকাৰে কেনেকে বিদেশ মন্ত্ৰালয়টো বিজেপিৰ চৰকাৰৰ নহয় বুলি কয় তাক আমি আহ্বান জনাইছো আপোনালোকে প্ৰমাণ কৰক যে ভাৰতৰ বিদেশ মন্ত্ৰালয় বিজেপি চৰকাৰৰ লগত কোনো যোগাযোগ আজি বিদেশ মন্ত্ৰালয়ৰ দায়িত্বত থকা অসমৰ পৰা প্ৰতিনিধিত্ব কৰা পবিত্ৰ মাৰ্গেৰিটাই যদি গা এৰাব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে যদি গা এৰাব বিচাৰিছে এয়া অসমৰ 3 কোটি 30 লাখ জনগণৰ আগত এটা মিথ্যাচাৰৰ বাহিৰে একো ডাঙৰ কথা নহয় জুবিন গাৰ্গক যেতিয়া নিজেই পৃষ্ঠপোষক নৰ্থ ইষ্ট ফেষ্টিভেলৰ ছিংগাপুৰত তেতিয়াহ'লে যেতিয়াই ভাৰতৰ বিদেশ মন্ত্ৰালয়ে নিজেই যেতিয়া পৃষ্ঠপোষক তেতিয়াহ'লে জুবিন গাৰ্গে কেনেকে সাগৰলৈ যাব পাৰিলে জুবিন গাৰ্গৰ কি অসুখ আছিল সেই তথ্য আগে কিয় নললে চৰকাৰীভাৱে তেখেতৰ নিৰাপত্তাৰ ব্যৱস্থা কিয় নকৰিলে এই প্ৰশ্নবোৰৰ উত্তৰ বিজেপি চৰকাৰে দিব লাগিব অসমৰ জনগণক দিব লাগিব কাৰণ এয়া ধেমালি কথা নহয় আমাৰ হিয়াৰ আমঠক আমি হৰুৱাইছো আৰু এটা মই ভয়ানক তথ্য আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছো বিদেশ মন্ত্ৰালয়ে ছিংগাপুৰ উচ্চায়ুক্ত এখন পত্ৰ দিছিল এই পত্ৰখন ছিংগাপুৰ এছ'চিয়েশ্যনে যেতিয়া তেওঁলোকৰ পাব্লিক প্ৰায় 300 মেম্বাৰ থকা হোৱাটছআপ গ্ৰুপত এই কথাখিনি লিখিছিল 21 আগষ্টৰ দিনা তেওঁলোকে ছিংগাপুৰৰ এছএমএছ এছ'চিয়েশ্যনক তেওঁলোকে ছিংগাপুৰ উচ্চায়ুক্ত ভাৰতীয় উচ্চায়ুক্তই আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ জনাইছিল 21 ডিচেম্বৰত আৰু তাত কি লিখিছিল যে আমি এই অনুষ্ঠানটোৰ যেহেতু অৰ্গানাইজাৰ আমি আপোনালোকক ইনভাইট কৰিলো ইনভাইট কৰাৰ লগতে তেওঁলোকে কেইটামান স্পেচিফিক কথা কৈছিল এই স্পেচিফিক কথাটো খিনি মই কৈ দিছো চিঠিখনত যেটো ভাৰতীয় উচ্চায়ুক্ত এই উচ্চায়ুক্তই আসাম এছ'চিয়েশ্যনক যিখন পত্ৰ দিছিল নিমন্ত্ৰণী পত্ৰ তাত কৈছিল যে প্ৰেজেন্টিং এ বিহু পাৰফৰমেন্স এটা বিহু নৃত্য তেওঁলোকক মানে ছিংগাপুৰ আসামিজ এছ'চিয়েশ্যনক কৰিবৰ কাৰণে এই পত্ৰখনত অনুৰোধ জনাইছে setting up an Assamese food stall পিছত হেতু কেনসেল কৰা হ'ল কাৰণ ফুড লাইসেন্স ছিংগাপুৰৰ বহুত নিয়ম আছে ফুড ষ্টল এখন এনে দিব নোৱাৰে তাৰ কাৰণে ফুড লাইসেন্স ক্লিয়ারেন্স যিখিনি কথা আমি গম পাইছো আৰু কি কৈছে encouraging participations of our local Assamese community আৰু এটা পইণ্ট লিখিছে যে communicating to our members and friends that were individuals wanted to they could volunteer for the festival in their personal capacity কোনে অনুৰোধ জনাইছে ভাৰতীয় ছিংগাপুৰ স্থিত ভাৰতীয় উচ্চায়ুক্ত ইয়াতকৈ ডাঙৰ কথাটো কি হ'ব
তাৰ পিছতো যদি SIT আৰু অসম আৰক্ষীৰ এইখিনি যদি সৎ সাহস নাথাকে যে পুৰি ভাজি চব্জি বনাই বাট পথত পুৰি ভাজি চব্জি পোৱা যিবোৰ ভেণ্ডৰ আছিল তেওঁলোককো যদি SITত মাতে তদন্তৰ আওতালৈকে আনে কিয় বিদেশ মন্ত্ৰালয় কিয় পবিত্ৰ মাৰ্ঘেৰিটা কিয় অসমৰ মুখ্যমন্ত্ৰী যোনে ৰাজ্য চৰকাৰৰ মুৰব্বীজনক নিৰ্দেশ দিয়ে তেওঁ তদন্তৰ আওতালৈ নানিব আজি অহাকালি আমাৰ হিয়াৰ আমাঠু জুবিন গাৰ্গদেৱৰ তেখেতৰ অবৰ্তমানত প্ৰথমটো জন্মদিন তাৰ আগমুহূৰ্তত যিখিনি কথা আজি ৰাজহুৱা হ'ল ই সঁচাই দুখজনক অসমৰ জনগণৰ আজি সুদীৰ্ঘ প্ৰায় 40-45 দিন ধৰি যি মিথ্যাচাৰ আশ্ৰয় লৈ মিছা কথা কৈ প্ৰতাৰণা কৰি আছিল আৰু এই প্ৰতাৰণাৰ সহ্য কৰা নহব এটা স্পষ্ট এটা এনকুৱাৰী লাগিব আৰু চৰকাৰক আৰু এটা কথা অনুৰোধ জনাইছো যে আপোনালোকৰ চৰকাৰৰ জৰিয়তে বিদেশ মন্ত্ৰালয়ক প্ৰশ্ন কৰক কেইটামান প্ৰশ্ন যিকেইটা প্ৰশ্ন আমি শুনিব পাৰিছো ভাৰতীয় উচ্চায়ুক্ত ছিংগাপুৰৰ ভাৰতীয় উচ্চায়ুক্তই অসম চৰকাৰলৈ দিয়া এখন চিঠি এই চিঠিখনত মুখ্যমন্ত্ৰীয়ে চিফ সেক্ৰেটাৰীলৈকে লিখি দিছে প্লিজ স্পিক তাৰমানে আপুনি কথা পাতক তাৰ মানে প্ৰশাসনৰ বৰমূৰীয়াক নিৰ্দেশ দিছে যে অনুৰোধ কৰিছে যে প্লিজ স্পিক তাৰমানে প্ৰশাসনৰ বৰমূৰীয়াক কথা পাতিবলৈ নিৰ্দেশ দিছে অৰ্থাৎ যেতিয়া বাটৰ কাষৰ পুৰি বিক্ৰী কৰা আমাৰ ভেণ্ডৰজনকো যেতিয়া SITয়ে মাতিব পাৰে তেনে ক্ষেত্ৰত যিটো তথ্য আহিছে যে নৰ্থ ইষ্ট ফেষ্টিভেলত RTIৰ জৰিয়তে যে এই কামটো এই গোটেই যিটো বিদেশ মন্ত্ৰালয় অসম চৰকাৰ এই কথাবোৰ তাৰমানে আজিৰ পৰা প্ৰায় 4-5 মাহ আগৰ পৰাই চলি আছিল কিয় আজি আমাৰ প্ৰশ্ন কিয় অসমৰ মুখ্যমন্ত্ৰী আৰু বিদেশ মন্ত্ৰালয়ৰ যিগৰাকী মন্ত্ৰী অসমৰ পৰা প্ৰতিনিধিত্ব কৰে যি জুবিন গাৰ্গৰ দীৰ্ঘদিনৰ বন্ধু পবিত্ৰ মাৰ্ঘেৰিটাৰ মুখ্যমন্ত্ৰীক তদন্তৰ আওতালৈ অনা হোৱা নাই এইটো আজি এটা মৌলিক প্ৰশ্ন হৈ পৰিছে আজি আপোনালোকে দেখিছে যে এপ্ৰিলৰ পৰাই ছিংগাপুৰৰ উচ্চায়ুক্ত আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ যি সংযোগ সেই কথাটো RTIৰ জৰিয়তে স্পষ্ট হৈ গ'ল আজি কোনো মুখ্যমন্ত্ৰীয়ে চালে বেৰে কথা কৈ লাভ নাই ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে এইটো হত্যাকাণ্ড যদি এই হত্যাকাণ্ড যি ঠাইত হৈছিল ছিংগাপুৰত যি ক্ৰিমিনেল নেগলিজেন্সৰ কাৰণে হোৱা বুলি ইতিমধ্যে স্পষ্ট হৈছে তেনে ক্ষেত্ৰত যি আয়োজক সেই আয়োজক যিকেইটা সংস্থা আছে অসম চৰকাৰ বিদেশ মন্ত্ৰালয়ত প্ৰত্যক্ষভাৱে পৃষ্ঠপোষকতা আগবঢ়োৱাৰ তথ্য RTIৰ জৰিয়তে আজি ৰাজহুৱা এতিয়া অসম চৰকাৰে কি ক'ব প্ৰশ্নটো হ'ল এইটো আজি কিয় তদন্তৰ আওতালৈকে মুখ্যমন্ত্ৰী আৰু বিদেশ মন্ত্ৰালয়ৰ যিগৰাকী অসমক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰশ্ন কৰা হোৱা নাই তদন্তৰ আওতালৈকে অহা নাই এইটো এটা মৌলিক প্ৰশ্ন আজি এটা কথা স্পষ্ট হৈ গৈছে যে কেৱল চামকানু মহন্তৰ কথা বাৰে বাৰে কোৱা হৈছে ইতিমধ্যে আপোনালোকে জানে যে অসমৰ জনগণৰ জানে যে চামকানু মহন্ত মুখ্যমন্ত্ৰীৰ পাকঘৰৰ মানুহ মুখ্যমন্ত্ৰীৰ বাসভৱনত চামকানু মহন্তৰ লগত সেলফি কোনে কোনে তেওঁৰ পৰিয়ালৰ উঠিছে এয়া ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে মুখ্যমন্ত্ৰী মহোদয়ে কেতিয়া চামকানু মহন্তৰ লগত ডিনাৰ কৰিবলৈ নিশা ডাইনিং টেবুলত একেলগে বহিছিল সেয়া ফটো ইতিমধ্যে বাহিৰ হৈ গৈছে মুখ্যমন্ত্ৰী মহোদয় চামকানু মহন্তক কেনেকে RSS প্ৰধান মোহন ভাগৱতক লগ লগাই দিছিল সেয়া ফটো ৰাজহুৱা হৈছে